বহুদিনৰ পৰা ভাবি আছিলোঁ টেকেলি পিঠা খাম বুলি আৰু মানুহজনেও ছুটিত আহিছে আহি ক'লে যে টেকেলি পিঠা খাম দে বুলি তাৰপিছত এয়া হ'ল নাৰিকল ৰুকি লৈছোঁ ইয়াত চেনি সানি লৈছোঁ আৰু ইয়াতে নাৰিকল আৰু গুড়ো সানিছোঁ পিঠাগুড়িৰ লগত একেলগে আৰু এই নাৰিকলখিনি অকণমান মাজত দি দিম আৰু এই পিনে এয়া দেখিছেনে কেটেলি পানী গৰম হ'বলৈ দিছোঁ কেটেলিত এয়া আৰু এই পিনে কেটেলিৰ এয়া সোপা দি থৈছোঁ যাতে ভাপটো ওলাই যাব নোৱাৰে তেতিয়া ভাপখিনি ডাইৰেক্ট এই পিনে আহিব তেতিয়াহে পিঠাখিনি সিজিব মানে ধুনীয়া এখন বগা কটনৰ কাপোৰ লাগে কিন্তু কটনৰ কাপোৰ যেহেতু নাছিলে সেয়েহে মানে আমাৰ মায়ে ঘৰতে বুই দিয়া ৰুমাল বগা ৰুমাল এখন আছিল ৰুমালখন ধুনীয়াকৈ ধুই লৈ ৰুমালখনকে ব্যৱহাৰ কৰিলোঁ আৰু এয়া হ'ল মোৰ দেখিছেনে পিঠা বনি গ'ল কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ প্ৰথমটো পিঠা আপোনালোকক অকণমান দেখুৱাই দিলোঁ এয়া হ'ল গৰম গৰম টেকেলি পিঠা মানে পিঠাটো দেখি ভালেই হ'ব যেন লাগিছে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কেনেকুৱা হ'ব জয় লক্ষ্মী মাতা এয়া দেখিছেনে মোৰ পিঠা কি ধুনীয়া হৈছে বহুত ডাঙৰ হৈছে যিহেতু কেটেলিৰ সোপাখন ভালেখিনি ডাঙৰ হয়